নেপায় নহয় বেলেগৰ ভনীয়েকৈ মই থৈ এই কেকে আহিছে বোলে কেকে ক'ত এতিয়া মুজডাল কাটি দিলো কিবা মৰ্ডাৰ নথকা চাইকেলখন ইমান ধুনীয়াকৈ কৈছে দীঘল কৰিবলৈ কৈছে আপোনালোকে গম পায়নে মোহনৰ এতিয়া বিয়া পাতিব যে মোহনৰ এতিয়া বিয়া আজি তাৰ লগত তাকে পাতিছোঁ সি মোক সুধিছে মানে কেনেকুৱা অলপ জানিবও বিচাৰেতো আমি আগতে তেনেকে এটা কাল যায় পকেটৰ পইচা খৰচ কৰি লৈ যাওঁ নাটক কৰিলেতো পইচা নাপাওঁ মাই পা লওঁ তাৰপৰা ধাৰলৈ লওঁ আকৌ যদি কেতিয়াবা কম্পিটিশ্যন কৰি কিবা এটা পাওঁ তাৰ দি ধাৰ মাৰোঁ কিন্তু কৰি আছে অভিনেতা অভিনেত্ৰীসকলক এইকাৰণে কৈছোঁ বিশেষকৈ মোতকৈ সৰুসকলক যে প্ৰথম কথাটো একাগ্ৰতাটো লাগিবই আৰু নেৰা নেপেৰা চেষ্টাটো লাগিবই নাটকে সমাজ সংস্কাৰ কৰিব নাটকে কিন্তু অভিনেতা অভিনেত্ৰী দৰ্শকৰ মনবোৰো সংস্কাৰ কৰে আমি বেয়াবোৰ আমাক দেখুৱাই দিয়ে কি কৰিব লাগে কি কৰিব নালাগে মানুহ হোৱাত সহায় কৰে নাটকে তাহানিৰ দিনতে মহাত্মা গান্ধীয়ে ৰাজা হৰিচন্দ্ৰ নাটক চাইছিল আমি বিভিন্নজনে পঢ়িছোঁ বা জানিছোঁ নাটকখনত তেখেতে ইমান সোমাই গ'ল নাটকখন চাই তেওঁ ইমান ভাল পালে তেওঁ জীৱনটো সলনি হোৱা নাটকৰ অৰিহণা আছে এতিয়া নাটকে যদি আমাক এজন জাতিৰ পিতা দিব পাৰে তেতিয়াহ'লে নাটকে বহুত কিবা কিবি কৰিব পাৰে নাটক কেৱল মনোৰঞ্জনেই নহয় ই বহু ক্ষেত্ৰত আমাক গতি লগাইও যায় মোৰ নিজৰ ব্যক্তিগত জীৱনটোতো মই অভিনয়ৰ দ্বাৰাহে পৃথিৱীখন দেখিছোঁ এই চকু দুটা দি এনেই চাইছিলোঁ যিটো দৃষ্টি বুলি কয় সেইটো কিন্তু এই নাটক অভিনয়ৰ যোগেদিহে দেখিছোঁ আপোনালোকৰ এই উৎসাহ এই অনুষ্ঠান মোৰ বিশ্বাস আপোনালোকে জীয়াই ৰাখিব আৰু ইয়াৰ পৰাই কোনোবাই গৈ অসম ভাৰত বিশ্বত হয়তো দপদপাব আপোনালোকৰে কৈ ভাল লাগিব যে ইয়াতে নাটক কৰিছিল ইয়াতে নাটক কৰিছোঁ এতিয়া আমি মূল কথালৈ আহোঁ মূল কথা বোলে হৰি মই গহীন হৈ যাওঁতে ভাবিছোঁ বেছি গহীন হৈ গ'ল মানুহটো হয়নে অকণমান যদি মনটো ফূৰ্তি লগাই থৈ যাব পাৰোঁ মোৰো ভাল লাগিব আপোনালোকেও ভাল লাগিব ন আশা কৰিছে ই কিবা এটা ক'ব গহীন কথা কৈ যাম পিছত গালি পাৰি যাব এইটো আহিলে এইবোৰ কৈ থৈ ভাল পাইতো মই যেতিয়া নাটক কৰিছিলোঁ তেতিয়া সেই কমেডিয়ে দিয়ে মোক কমেডি সৰু সৰু চৰিত্ৰবিলাক ধৰক কিবা বিয়া খাবলৈ যোৱা মানুহ সেই তেনেকুৱাবিলাক ভাল হ'ল নিদিয়ে আৰু সেইবোৰ ওলাওঁ সেইবিলাক পিছদিনা প্ৰথম দেখে অলপ সৰু তেতিয়া পিছদিনা মানুহবিলাকে কয়তো এনেই সন্ধ্যা সময়ত ছোৱালী তোৱালীবিলাক যে আবেলি ওলাই আহে খোজকাঢ়িবলৈ এনেই চাইকেল মাৰি ওলাই যাওঁ যদি কালি ভাল কৰিছে বুলি এনেই গা দেখুৱাই থাকোঁ ভাল লাগে তোক ক'লে ঐ কালি কিন্তু ফালি দিছ এনেকৈ ক'লে হয়নে নেপায় নহয় বেলেগৰ ভনীয়েকৈ মই থৈ ভাল তাইও ভালে আছে বহুতে এতিয়া সেইদিনা হোটেল এখনত মোকে সুধিছে মানুহ এটা উঠাটো খাই আহি এই কেকে আহিছে বোলে কেকে ক'ত মই অলপ সময় ৰৈ বোলে হোটেলৰ ভিতৰত গৈছে এইবিলাক ধাই গৈছে মোক পাত্তাই দিয়া তাৰপিছত আহি কৈছে নাই দেখোন মানুহটো মই বোলো টয়লেটত গ'ল নেকি সি আকৌ সোমাই তাৰপিছত কোনোবাই কৈ দিলে নেকি মই বুলি তেতিয়া মেজেং কৈছে আপুনি কিয়নো কেকে নিচিনাই ন একেই মানে এই মুচ কোচা যে কাটি দিলোঁ ধৰিব নোৱাৰা হৈ গ'ল মতা মানুহৰ চবতকৈ ইম্পৰ্টেণ্ট অংগটো কি জানেনে নাকটো সেইকাৰণে আণ্ডাৰলাইন থাকে এতিয়া মুজডাল কাটি দিলোঁ কিবা মৰ্ডাৰ নথকা চাইকেলখনৰ নিচিনা লাগে হয়নে মোৰ মানুহজনীও ঘৰত কয় বোলে এনেকুৱা লাগে যেন মই তোমালৈ বিয়া হোৱা নাই তোমাৰ ভাইলেহে বিয়া হৈছে এতিয়া মুজডাল যে মোৰ ইমান চিনাকি মই ভাবাই নাছিলোঁ মই কেতিয়াও মুজ কাটি একোতে ওলোৱাও নাই এবাৰ বেহাৰবাৰীত ওলাইছিলোঁ হিজৰা এগৰাকী মুজডাল থাকিলে মোৰো ভাল লাগে পুলিচ লাগি থাকে এতিয়া উপায় নাই চিনেমাৰ কাৰণে আমি অভিনয়ৰ লগত জড়িত বেলেগ ৰূপ ধাৰণ কৰিব লগা হয় আৰু দুই এটা কিবা কৈ সামৰণিটো মাৰি দিওঁ বুলি ভাবিছোঁ ইমান ধুনীয়াকৈ কৈছে দীঘল কৰিবলৈ কৈছে আপোনালোকে গম পায়নে মোহনৰ এতিয়া বিয়া পাতিব যে মোহনৰ এতিয়া বিয়া আজি তাৰ লগত তাকে পাতিছোঁ সি মোক সুধিছে মানে কেনেকুৱা অলপ জানিবও বিচাৰেতো আমি আগতে পাতিলোঁ যে
মই কৈছোঁ ভালেই লাগে খালি বোলো তই এতিয়া এক্টৰ মানুহ বিভিন্ন ধৰণৰ ব্যস্ততা থাকে তাতে ল'ৰামতীয়া মানুহ আগতে যেনেকৈ মন যায় তেনেকৈ ওলাই ঘৰৰ পৰা কিবা বজাৰ এটা লাগে বুলি ক'লে পাহৰিলেও মাকে হ'ব দে কাইলৈ আনিলে এতিয়া বোলো কথাবিলাক অলপ বেলেগ হ'ব এতিয়া আগতে এজনৰ কথা ভাবিছিলি এতিয়া দুখন চিম লাগি গৈ যাব ন এতিয়া দুজনৰ কথা ভাবিব লাগিব আৰু এটা মই বুদ্ধি কৈ দিছোঁ বোলে এটা কথা মনত ৰাখিবি ঘৈণীয়ে কোৱা কথা ঘৈণীবিলাক ময়ো ভাবোঁ ঘৈণীবিলাক এণ্টিবায়'টিকৰ নিচিনা সিহঁতৰ কথা যদি শুনে বহুতখিনি নিজৰ কাৰণে ভাল হয় ঘৈণীৰ কথা যদি শুনে তেতিয়াহ'লে বহুতখিনি নিজৰ বেয়া ভাল হয় কিন্তু বেছিকৈ শুনিলে আকৌ ছাইড এফেক্টো হয় তাক কৈছোঁ বোলো ঘৈণীয়ে যিয়ে নকওক তই চব পাহৰি যা খেলি মেলি কৰ ঘৈণীয়ে একো জেং নকৰে একো দিগদাৰ নকৰে কিন্তু মনত ৰাখিবি যদি শহুৰৰ ঘৰৰ ফালৰ কাৰোবাৰ যদি কিবা অনুষ্ঠান আছে বিয়া বাৰু ডেট নেপাহৰিবি তেতিয়া কিন্তু গোটেই জীৱন সেইটো কৈ থাকিব হয়নে নতুন নতুন বিয়া পাতোঁতে হাতত জেতুকা লগাওঁতে পোন্ধৰা পোন্ধৰিকৈ চাই আছে বোলো কিয় চাই আছে কৈছে চাম নহয় কিমান ৰং ধৰে বোলো কি কিমান ৰং ধৰে কৈছে যিবোৰ ছোৱালী নতুন বিয়া হওঁতে কৈছে যিবোৰ কইনা মানে বেছিকৈ ৰং ধৰে সেইবোৰক হেনো এনেকৈ কথা পাতে ছোৱালীবিলাকৰ মাজত গিৰিয়েকে হেনো বেছি মৰম কৰে মোৰতো শ্বুটিঙলৈ গৈছোঁ এইবোৰ সঁচা কথা কৈছোঁ বেহাৰবাৰী শ্বুটিঙলৈ গৈছোঁ মোৰ মন বহা নাই ডাইলগ লিখিছে এটা মাতিছোঁ এটা মই বোলো সেইজনী বা হাতৰ ৰং ধৰিলে নে নধৰিলেতো ধৰি ল'ব এক্টৰ মানুহ ক'ত কি আছে তহঁতৰ কিয় ৰং নাই এতিয়া এই 10 বছৰ পিছত মাজতে কেনেকুৱা চাব মেহেন্দিনে কি লগাইছে হাতখন এইবাৰ নাই দেখুওৱা কে টিকটিকিয়া ৰঙা এতিয়া নাই দেখুওৱা মই ভিতৰি ভাল লাগিছে মনটো আছে চাগে দেই সেইকাৰণে এতিয়াও ৰঙা তাইক বোলো এতিয়াও ৰঙা দেখিছনে নাই মৰম আছেই তাক কৈছে সেইকাৰণে নহয় এইটো সেই মেহেন্দি কোৱালিটি ভাল সেইকাৰণে ইহঁতক মই এতিয়া ইয়ালৈ আহিছোঁ ফোন কৰিছে ঘৈণীয়ে ইমান ভাল লাগিছে ফোনটো আহোঁতে কৈছে তুমি ইমান কষ্ট কৰি এই ঠাণ্ডাত শ্বুটিঙৰ পৰা আকৌ তাত গৈ পেলাই অনুষ্ঠান উদ্বোধন কৰিবা তুমি ইমান কষ্ট কৰিব নালাগে গুচি আহা মই তোমাৰ মৰমে ৰাখিম খুৱাম বুৱাম ইমান ভাল লাগিছে ঘৈণীয়ে এনেকৈ কওঁতে ফোনত খালি কাৰ ঘৈণী সুধিবলৈ পাহৰিলোঁ বোলে আহ হৰি মই তুমি নাচনি এতিয়া যে দাদা গামোচাখন আঁতৰাইছে গাই দিলে নমস্কাৰ ঐ জানো ঐ কপোৰ কুমলীয়া আহি আমাকো আছিলি মই দিবা মই গাহাটো কৰিল সুধিব খুজিছো তৰালি হ'ব তোমাৰ নগৰী
জিনজিনি ময়না মেমলি ইয়ালে ও জিনজিনি ময়না ও ময়না কথাল পেলালে মুসি গীতাঞ্জলি কয় বৰ দুষ্ট ছোৱালী জৰি তলত ৰৈ আছিলি আবেলি আহিম বুলি নাহিলি মনৰ আশা নকলি মনৰ আশা নাৰে ভুলো বুজিবি মৰমৰ নাচনি বিয়া পাতিলে নহ'ব লাগিব বিয়া পাতিলে নহ'ব লাগিব নামতো দিনেশ গায়ক কি কৰো এতিয়া আগফালৰ জুইকুৰা দেহাত পতাই ল এনে পিঙাই দিলে মই এতিয়া বেছিকৈ ঘৰত লাগি গ'লো ভাল লাগে যাই দিওঁ ন আকৌ যে সামৰি দিওঁ নে কি বান্ধে ফেৰিকা মোবাইল কোনে নকৰে ইমান ফেৰিকা উত্তৰটো মোক দিবিচোন সকলোৱে সুধিবা হেল্ল' কোন মনটো মাতেৰে মৰমে হাই হাই সময় পালে আমার ফালে এপাকাহি যাবাচোন সময় পালে আমার ফালে এপাকাহি যাবাচোন ওই ঠিক দেখিলে আহুন বুলি নকবা দেখিলে আহুন বুলি নকবা হাতত চোখ ৰিগালৈ পানী টুকি থাকিলে মাজত মাজনীয় ভৱন পানী লগাজ বহুত 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 ধন্যবাদ গাই থাকিলে বাঢ়ি যাব নাটক আছে আকৌ নাটকৰ পৰিৱেশটো আমি যাব লাগিব নাটকখন চাব লাগিব সকলোকে নাটকৰ মানুহখিনি হাত চাপৰিৰে উপচাই দিব বুলি মই আশা থাকিম থেংক ইউ